হয়, আজি আমি মাহাতলী আঞ্চলিক সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ পৰা ধপাতজাতীয় সামগ্ৰীৰ বিৰুদ্ধে সন্তলী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছোঁ। এই ক্ষেত্ৰত ইতিমধ্যে আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই ইতিমধ্যে আহি কেনে হাতে লোটে বস্তুখিনি লৈ যায় আৰু আমি ক'ব বিচাৰিম আমাৰ সন্তলী এলেকাত সন্তলীৰ অন্তৰ্গত যিবিলাক শিক্ষা অনুষ্ঠানৰ ওচৰে পাজৰে যিবিলাক ধপাত জাতীয় সামগ্ৰী বিক্ৰী কৰি আছে তেওঁলোকক আমি সকীয়াই দিছোঁ। আপোনালোকে যাতে এইবোৰ নিচাজাতীয় দ্ৰব্য বিক্ৰী নকৰে তাৰ কাৰণে আমি সকলোকে সকীয়াই দিছোঁ। অন্যথায় আগন্তুক দিনত ইয়াতকৈ তীব্ৰ অভিযান চলাবলৈ আমি বাধ্য হ'ম আৰু আমাৰ সন্তলী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ সন্মুখত যিবিলাক ব্যৱসায়ীয়ে ধপাতজাতীয় সামগ্ৰী বিক্ৰী কৰি আছে তেওঁলোকক আমি বিনম্ৰভাৱে আহ্বান জনাইছোঁ তথা সকীয়াই দিছোঁ আপোনালোকে যাতে পৰৱৰ্তী সময়ত এইবোৰ সামগ্ৰী বিক্ৰী নকৰে তাৰ কাৰণে আমি মাহাতলী আঞ্চলিক সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ পৰা কাতৰ আহ্বান জনাইছোঁ আৰু আমি সমূহ অসমবাসী ৰাইজক আহ্বান কৰিম যে আমি সকলোৱে যদি চেষ্টা কৰোঁ আমাৰ অসমখন নিচামুক্ত কৰিব পাৰিম। গতিকে আমি সকলোকে সচেতন নাগৰিকক আমি আহ্বান জনাইছোঁ যে যিবিলাক শিক্ষা অনুষ্ঠানৰ ওচৰে পাজৰে মাদক জাতীয় সামগ্ৰী বিক্ৰী কৰি আছে তেওঁলোকক যাতে আপোনালোকে বাধা দিয়ে তাৰ কাৰণে আমি সমূহ অসমবাসীক আহ্বান জনাইছোঁ।